মূল্যবৃদ্ধিয়ে ৰামটাঙন সোধাইছে অটো কেব চালকক। তেল ভৰাই পকেটত ধনেই নাথাকে চালকসকলৰ। নিজেই খাব কি, পৰিয়ালক খুৱাব কি? আনফালে সন্তানৰ পঢ়াৰ খৰচ আছে। ঘৰত আছে ৰোগীয়া পিতৃ মাতৃ অথবা সন্তান। চাৰিওফালৰ পৰা দিশহৰা খাটি খোৱা লোকসকল। যেতিয়া ঘৰত যাওঁ ল'ৰা ছোৱালীৰ মুখলৈ চাই কেনে দুখ লাগে। কি কৰি আছোঁ, কি কৰিব লাগিছিল, কি কৰি আছোঁ। প্ৰত্যেকটা ষ্টেটৰ CMৰ কথা চিন্তা কৰক। এজন মানুহ যাবৰ কাৰণে তেওঁৰ পিছত 50খন গাড়ী থাকে। পেট্ৰল নালাগে 50খন গাড়ীত? তুমি অসমৰ CM হয়, তুমি কেৰেলাৰ CM হয়, তুমি য'ৰে CM হওক, ভাল কথা। তুমি যদি নিজৰ ষ্টেটতে 50খন গাড়ী আগে পিছে লৈ কেনে যদি তুমি ঘূৰা, কিহৰ কাৰণে ঘূৰা? নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণেতো ঘূৰা। তাৰমানে তুমি ৰাইজক সান্তনা দিব পৰা নাই, ৰাইজক খুচি কৰিব পৰা নাই। ৰাইজে যদি তোমাক ভালেই পায়, তোমাৰ নিৰাপত্তা নালাগেতো। তুমি ৰাইজৰ লগত খোজকাঢ়ি যাব পাৰিবাতো। তোমালোকে কমকৈ হেৰি কৰা, খৰচ কৰাৰ আগতে তোমালোকে 50খন গাড়ী নহয়, তোমালোকে 10খন গাড়ী লোৱা, 40খন গাড়ী তেল বচোৱা। প্ৰাইম মিনিষ্টাৰে যাবৰ কাৰণে 850 কোটিৰ প্লেনত যায়। এজন মানুহ যাবৰ কাৰণে সেই মস্ত প্লেনখন লৈ যায়, তাতে পেট্ৰল নালাগে। তোমালোকে পেচেঞ্জাৰ প্লেনত কিয় নোযোৱা? ঘণ্টা অনলাইন 8 ঘণ্টাত 1125 টকা ভাড়া মাৰিলোঁ। 1125 টকাত এতিয়া বৰ্তমান ইয়াতে তেলটোতো আছে। নিজৰ তেল এতিয়া বৰ্তমানলৈকে মই 810 টকাত তেল ভৰালোঁ। 810 টকাৰ ভৰাই এইখিনি। তাতে খালোঁ নাই, দুপৰীয়া ভাতটো খালোঁ। এতিয়া গধূলিলৈকে চিন্তা কৰি আছোঁ 30-40লৈকে কি লৈ যাম। এতিয়া আমাৰ আৰু ইফালে উবেৰ ওলা কথা আপোনালোকে জানে, ৰেটটো দিনে দিনে কমি যাই আছে, তেলৰ দাম বাঢ়ি যাই আছে। আমাৰ মানে বহুত অৱস্থা বেয়া বৰ্তমান। মানে মজবুৰত এতিয়া চলাইছে। এতিয়া চাওক, এতিয়া ঔষধ কিনিম নে এই চাওক ঔষধৰ টোপোলা, এইটো ঔষধ খাই খাই মানে এনেকুৱা নাৰ্ভৰ প্ৰব্লেম আহিছে, চুগাৰৰ প্ৰব্লেম আহিছে, মানে নানানটা পইচা। আমি 18 ঘণ্টা ডিউটি কৰোঁ ৰাতিপুৱাৰ পৰা, তথাপিতো আমাৰ নোজোৰে। আৰু এতিয়া ৰাতিপুৱা মৰ্ণিং ভাত খালে দুপৰীয়া বন্ধ কৰিব লগা হৈছে। মানে যে তেলৰ দাম 103 টকা কিমান পইচা হৈ গৈছে। আমাৰ এতিয়া ভাড়া মাৰি একো নপচায় আৰু কিবা কৰি খালি ভাতটো খাব পাৰোঁ, হাত তেলটো ভৰাব পাৰোঁ, 1 টকাৰ নাবাচে। আজি চাওক কিমান টকা ভাড়া মাৰছোঁ। দিনটো গাড়ী চলাই পেলাই 756 টকা ভাড়া মাৰছোঁ। তেল ভৰাম ক'ৰ পৰা, খাম ক'ৰ পৰা, 30-40 দি বহিম। একোৱেই নাই। এতিয়া গাড়ীও ঘৰত পেলাই দিব লগা হৈ আছে। ৰাতিপুৱা যদি 4টাত ওলাই কিনে 400 টকা ভাড়া মাৰোঁ গোটেই দিনটোত, কেনেকুৱা চলিম, কি কৰিম? ভাত চাত খোৱা উপায়ো নাই, এনেকুৱা হৈ আছে। আচ্ছা, ভাতো খোৱা নাই, বহি আছোঁ গাড়ীত, আৰু কি ক'ম। আগতে আমি কেবখন বা গাড়ীখন চলাইছিলোঁ পৰিয়ালটো পোহপাল দিবলৈ। এতিয়া পৰিয়ালটো পোহপাল দিবলৈ গাড়ীখন বিক্ৰী কৰিবলগীয়া হৈছে। তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? এতিয়া বৰঞ্চ আমাৰ মন্ত্ৰীবিলাকে এনেকৈ ক'ব ধৰিছে, আপুনি যদি দুসাঁজ ভাত বনাইছিল এতিয়া এসাঁজ বনাওক। কাইলৈলৈকে ক'ব যে দেশৰ নাটনি হৈছে, আপুনি বিজেপিৰ স্বাৰ্থত, আপুনি সনাতনৰ স্বাৰ্থত এটা কিডনী দি দিয়ক আমাক। এতিয়া আমি কিডনীও দিব লাগিব। এনে পৰিস্থিতিত চৰমপন্থা লোৱাৰ বাহিৰে উপায় নোহোৱা হৈছে হেনো অটো কেব চালকৰ। মৰাৰ এলাহতে জীয়াই আছোঁ, বুজি পাইছে? মৰাৰ এলাহত জীয়াই আছোঁ। এতিয়া আত্মহত্যা কৰিলে ধৰ্মীয় মতে মানে বেয়া কথা। মই মুছলমান ল'ৰা হয়, গতিকে আত্মহত্যাটো মানে জঘন্য অপৰাধ, আৰু আইনগতভাৱে অপৰাধ, ধৰ্মীয়ভাৱে অপৰাধ। কিন্তু এতিয়া যে আমি জীয়াই আছোঁ, মৰাৰ এলাহতেই জীয়াই আছোঁ। যেতিয়া ঘৰত যাওঁ ল'ৰা ছোৱালীৰ মুখলৈ চাই কেনে দুখ লাগে। কি কৰি আছোঁ, কি কৰিব লাগিছিল, কি কৰি আছোঁ। ভোটো দিয়ে, চৰকাৰ বনোৱাটো অৰিহণা থাকে এইসকল খাটি খোৱা চালকৰ। কিন্তু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে এতিয়া মূৰত ৰামটাঙন সোধাইছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত লোকসকলক। ভাড়া মাৰি পোৱা টকাকেইটাৰে তেলেই ভৰাবনে, নে ৰন্ধন গেছেই কিনিব, নে ঘৰলৈ অত্যাৱশ্যকীয় সামগ্ৰীয়েই ক্ৰয় কৰিব? তাতে আকৌ ভোটৰ ওপৰত দানৱ পৰা দি সপ্তাহত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। বৃদ্ধি হোৱা নাই কিহৰ দাম? কি চাউল, কি দালি, কি কণী, কি গাখীৰ, কি ব্ৰেড, কি বিস্কুট, সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। শেহতীয়াকৈ 23% বৃদ্ধি পালে বহু সংখ্যক ঔষধৰ দাম। ঘৰৰ ৰোগীয়া পিতৃ মাতৃ বা সন্তান বা পত্নীৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ যেন এতিয়া পেটতে হাত ভৰি লুকুৱাই ৰখা হৈছে সাধাৰণ খাটি খোৱা লোকৰ। নানা দুখ বেজাৰ যন্ত্ৰণাৰ মাজত দিন কটাবলগীয়া হৈছে অটো কেব চালকসকলেও। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ৰাইজক ধৰ্মৰ আফিল খোৱালেও সাধাৰণ ৰাইজৰ দুৰৱস্থা এয়া। কি হিন্দু, কি মুছলমান, সকলো সমানে মূল্যবৃদ্ধিৰ বোজাত ত্ৰস্তমান। মূল্যবৃদ্ধিয়ে দহিছে সাধাৰণ জনতাক। ইতিমধ্যে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধৰ ফলত
সমগ্ৰ দেশতেই নাইবা ভাৰতবৰ্ষত যেনেধৰণৰ ইন্ধনৰ নাটনি নাইবা বস্তুৰ মূল্যৰ সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে কিন্তু সাধাৰণ জনতাৰ ইতিমধ্যে পানীত হাঁহ নচৰা অৱস্থা কৰি পেলাইছে। ঠিক তেনেদৰেই এতিয়া অসমৰ যিসকল সাধাৰণ জনতা নাইবা খাতি খোৱা জনতা নাইবা কেব চালক নাইবা অটো চালক সেই অটো চালকসমূহৰ কিন্তু এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিয়নো যিহেতু ইন্ধনৰ মূল্য বা পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিয়ে এতিয়া তেখেতসকলৰ যিসমূহ কেব ড্ৰাইভাৰ উবেৰ ড্ৰাইভাৰ নাইবা অটো চালক যিসকল আছে সেইসকলৰ কিন্তু এতিয়া পৰিয়াল পোহপালন কৰাত বৰকৈ কিন্তু কষ্ট হোৱা দেখা পোৱা গৈছে। আৰু যিহেতু শেহতীয়াভাৱে যিহেতু চৰকাৰে নাইবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো কথা উল্লেখ কৰিছিল যে যিহেতু ইন্ধনৰ নাইবা খাৰুৱা তেল নাটনি হৈছে, যাৰ বাবদ কিন্তু তেখেতে আহ্বান জনাইছিলে যে বাহনসমূহ চলোৱাত হ্ৰাস কৰিব লাগে নাইবা যিসমূহ ইন্ধন পেট্ৰল ডিজেল সেইবোৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে। এতিয়া এটা কথা উল্লেখ কৰিব পাৰি, যিহেতু চৰকাৰখনে ইতিমধ্যে আহ্বান জনাইছে যে তেনেকৈ কৰিবলৈ, কিন্তু আনফালে যদি চাওঁ যিসমূহ উবেৰ চালক কেব চালক আছে নাইবা অটো চালক আছে তেখেতসকলে কিন্তু এই অটোখন চলাই কিন্তু তেখেতসকলে জীৱনটো নাইবা পৰিয়ালটো নিৰ্বাহ কৰি আছিলে, পোহপালন কৰি আছিলে। তো তেনে ক্ষেত্ৰত এইসমূহ যিসমূহ চালক আছে কেব চালক উবেৰ চালক নাইবা অটো চালক তেখেতসকলৰ কিন্তু যিসমূহ জীৱন চলাবলৈ নাইবা পৰিয়ালবৰ্গ চলাবলৈ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। কাৰণ একমাত্ৰ উপাৰ্জনৰ শেষ উপায় আছিলে তেখেতসকলৰ এই অটোখনে। এতিয়া এই অটোখন নচলাই যদি তেখেতসকলে অন্য ক্ষেত্ৰতো যাবলৈ বিচাৰে, অন্য উপাৰ্জনৰ ক্ষেত্ৰত যদি যাবলৈ বিচাৰে তেখেতসকলে কিন্তু কোনো তেনেধৰণৰ কাম বিচাৰি নাপায়। কিয়নো শেহতীয়াভাৱে তেখেতসকলে বছৰ ধৰি এই অটোখন নাইবা উবেৰখন নাইবা কেবখনকে চলাই তেখেতসকলে জীৱনটো নিৰ্বাহ কৰি আছিলে নাইবা পৰিয়ালটো পোহপালন কৰি আছিলে। গতিকে তেনে ক্ষেত্ৰত কিন্তু তেখেতসকলে এতিয়া এই মূল্যভিত্তিত তেখেতসকলৰ প্ৰতি কেনেধৰণৰ চাপ বৃদ্ধি পাইছে, কেনেধৰণৰ কষ্টৰ সন্মুখীন হৈছে, এই সকলো বিষয়ে আমি তেখেতসকলৰ মুখেদি কথা পাতিম। আমি যাম তেখেতসকলৰ ওচৰলৈ, যিসমূহ অটো চালক আছে কেব চালক আছে তেখেতসকলৰ ওচৰলৈ যাম। আচলতে এই মূল্যবৃদ্ধিয়ে কেনেধৰণৰ প্ৰভাৱ পেলাইছে তেখেতসকলৰ জীৱনৰ প্ৰতি। হয়, আচলতে যদি আজিৰ প্ৰেক্ষাপটটো চাবলৈ যাওঁ অকল ভাৰততে দাম বৃদ্ধি হোৱা নাই, আমিও সেইখন বুজি পাওঁ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ দেশবিলাকতে অকণমান দাম বাঢ়িছে, কিন্তু পেট্ৰলৰ মূল্য আজি 103 টকা 0.62 হ'লগৈ। কিন্তু এই যে 3-4 টকা 5 টকা বাঢ়িছে তাক লৈ ইমান বেছি পাৰ্থক্য হোৱা নাই। আমাৰ সমান্তৰালভাৱে যদি চাব যাওঁ তাৰ লগতে কি হৈছে, এতিয়া চাওক, মই উবাৰ বা অ'লা বা ৰেপিড' বা যিকোনো এখন বাহন চলাই মই ঘৰ চলাই আছোঁ। এতিয়া এই বাহনৰ আমাৰ এটা ভাড়া ধৰ 6 মাইলৰ পৰা পল্টন বজাৰলৈকে যদি যাত্ৰীগৰাকীক লৈ যাওঁ, সেৱা প্ৰদান কৰাৰ বিনিময়ত যদি তাত হ'ব লাগে 300 টকা, এতিয়া কি কৰিছে, পেট্ৰল ডিজেলৰ মূল্য যেতিয়া বাঢ়িছে সেই দামটো এতিয়া কমাই দিছে আমাৰ কাৰণে। 200 টকাৰ ভাড়াটো এতিয়া 150 দিবলৈ লৈছে, কিন্তু তাক লৈ কোনো মানুহৰ বা চৰকাৰৰ কাণসাৰ নাই। আৰু আমি বিগত সময়ছোৱাত এনেধৰণৰ কথা বতৰাক লৈ অসম ৰাজ্যিক চালক সন্থাই প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছে, অসমীয়া জাতিৰ কথা কৈ আহিছে, অসমীয়া জাতিটো কেনেধৰণে সংকটত পৰিছে এইবিলাকৰ কথা কৈ আহিছোঁ। কিন্তু আজি প্ৰতিটো বস্তু যদি চাব যাওঁ, আজি ৰন্ধন গেছৰ, আমি যিহেতু ভাড়াতীয়া ইয়াত ভাড়াত থাকোঁ, গুৱাহাটীত কেব চলাই আছে 18,000, গিগ ৱৰ্কাৰ্ছ আছে গুৱাহাটীত অলমষ্ট 1.5 লাখ। এই মানুহখিনি বেছিভাগেই ভাড়াতীয় হিচাপে আছে। এই ভাড়াতীয়সকলৰ এতিয়া ৰন্ধন গেছৰ অভাৱ হৈছে। এতিয়া ৰন্ধন গেছ, আমিতো ইয়াত কাৰ্ড বনোৱা নাই, তো আমি খাব নালাগে নেকি? আমিও খাব লাগে, কিন্তু এতিয়া এটা চিলিণ্ডাৰৰ মূল্য, ডমেষ্টিক চিলিণ্ডাৰ এটাৰ মূল্য 3500ৰ পৰা 4000 টকা হৈছে। এই ক্ষেত্ৰত কিন্তু কাৰো কাণসাৰ নাই। এতিয়া বৰঞ্চ আমাৰ মন্ত্ৰীবিলাকে এনেকৈ ক'ব ধৰিছে, আপুনি যদি দুসাঁজ ভাত বনাইছিল এতিয়া এসাঁজ বনাওক। কাইলৈলৈকে ক'ব যে দেশৰ নাটনি হৈছে, আপুনি বিজেপিৰ স্বাৰ্থত, আপুনি সনাতনৰ স্বাৰ্থত এটা কিডনী দি দিয়ক আমাক। এতিয়া আমি কিডনীও দিব লাগিব। আচল কথা, গোটেই কথা বতৰাবিলাক যদি চাই, প্ৰতিটো কথাৰ আঁৰত ৰহস্য এটাই আছে, হিন্দু মুছলিমৰ খেলখন। এতিয়া চাওক, মূল্যবৃদ্ধি হৈছে, কিবা হৈছে, যোনেই যি কওক, এওঁ পাকিস্তানী এজেণ্ট, এওঁ বাংলাদেশী এজেণ্ট, এওঁ অমুক এওঁ তামুক। তাৰমানে এতিয়া এনেকুৱা অনুভৱ হ'বলৈ ধৰিছে, কোনোবা এজন মানুহ যদি মুছলমান হয় বা খ্ৰীষ্টিয়ান হয়, তেওঁ যেন ভাৰতীয় নহয় আৰু এতিয়া সনাতনী সভ্যতা
হ'লে আপুনি ভাৰতীয় হয়। আৰু সনাতনী কেনেকুৱা সনাতনী? যদি আপুনি মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত নিদিয়ে, আপুনি নিট পেপাৰ লিক হৈছে তাৰ বিষয়ে যদি মাত নিদিয়ে, আপোনাৰ যি অনৈতিক কাম হৈ আছে আমাৰ সমাজখনত, এই সমাজ ব্যৱস্থা যে বিপথে পৰিচালিত হৈছে তাৰ বিষয়ে যদি আপুনি নকয়, তেতিয়াহে আপুনি সনাতনী, তেতিয়াহে আপুনি ভাৰতীয়। আৰু এনেধৰণৰ মানসিকতাৰ দ্বাৰাই আটাইতকৈ যদি পিছ পৰি আছে, আপোনালোকে ছাৰ্ভে কৰক, সেয়া হৈছে একমাত্ৰ আমাৰ সনাতনী হিন্দুসকলহে পিছ পৰি আছে। আজি আমি ইটিকিং কৰোঁতে কৰোঁতে মিয়া 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 বুলি হাঁহোতে হাঁহোতে আজি কি হৈছে, ডক্টৰৰ ক্ষেত্ৰত চাওক, উকিলৰ ক্ষেত্ৰত চাওক, বেয়া পোৱা নাই, মই কোনো ধৰণৰ বেয়া নাপাওঁ, ভাল পাওঁ। যেতিয়া আমাৰ লিটাৰেচি ৰেটে হওক, শিক্ষিত হ'ব মানুহখিনি, তেতিয়া আমাৰ জাতিটো আগবাঢ়িব, তেতিয়া আমাৰ অসমখন আগবাঢ়িব, ভাৰতখন আগবাঢ়িব। কিন্তু অকল দায়িত্ব এনেকেই নহয় নহয়, প্ৰত্যেককে সমান্তৰালভাৱে আগবঢ়াই লৈ যাব লাগিছিল। অকল বস্তুৰ দামে মানুহক জুৰুলা কৰা নাই, এনেধৰণৰ ৰাজনীতিয়েও মানুহক জুৰুলা কৰিছে। আজি আপুনি যিকোনো চব্জি এটা কিনিবলৈ যাওক, 60 টকাৰ তলত কোনো চব্জি নাই। আৰু এতিয়া ক্ৰমান্বয়ে ব্ৰইলাৰৰ দাম বাঢ়িছে, মাংসৰ দাম বাঢ়িছে, মাছৰ দাম বাঢ়িছে, মানুহৰ ইনকাম চ'ৰ্চ নোহোৱা হৈছে। মানুহ আজি তিলকে মৰিব লৈছে। মানুহ আজি গুৱাহাটীৰ পৰা বিদায় লৈ ঘৰলৈ গৈ আছে। ঘৰত গৈ তেওঁ কৰিব কি? খেতি কৰিবলৈ হ'লে সাৰ লাগিব, সাৰটোতো মধ্যপ্ৰাচ্যৰ পৰা আহে, ইৰাণৰ পৰা আহে, সেই সাৰখিনিওতো বন্ধ হৈ আছে, খেতিওতো কৰিব কেনেকৈ? এতিয়া আপুনি চাওক, এনেকুৱা জুৰুলা অৱস্থাত চৰকাৰে কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লাগিছিল আৰু কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ আছে। এতিয়াও আমাক লগাই আছে হিন্দু মুছলিমৰ বিতৰ্কৰ মাজত সোমোৱাই আছে। সেয়েহে এইবিলাক কথা বতৰা সাধাৰণ মানুহে, সচেতন ৰাইজে বুজি পাব লাগে, শিক্ষিত মানুহখিনি বুজি পাব লাগে। অকল ফেচবুকত গালি দিয়াটোৱে কাম হ'ব নালাগে। ফেচবুকত গালি দিলে তেওঁৰ ঘৰ নচলে। আৰু আজি আপুনি চাওক, কিবা এটা হ'লেই যে জয় শ্ৰীৰাম, নাৰায়া তকবীৰ, আল্লাহু আকবাৰ, এইবিলাক যে আমাক লগাই দিয়ে, নেতা মন্ত্ৰীৰ কোনোবা পালি নেতাৰ কোনোবা পুত্ৰই আমাৰ লগত কোনোবা দিনা আন্দোলন কৰি পাইছেনে? জয় শ্ৰীৰাম বুলি কৈ কোনোবা দিনা কোনোবা এখন আন্দোলনত থিয় হৈ পাইছেনে? নিশ্চয় নাই পোৱা। কাক লগাইছে? খাটি খোৱা, হাজিৰা কৰি খোৱা, ৰিক্সা চলোৱা, ঠেলা চলোৱা, কাৰোবাৰ গাড়ী চলোৱা, এইকেইজন মানুহে গৈছে। এওঁলোকৰ ঘৰত কি হৈছে? এইবিলাক কৰি থাকোঁতে কি হৈছে, আমি শিক্ষাৰ পৰা ক্ৰমান্বয়ে দূৰত্ব বঢ়াই আছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যি পঢ়িবলৈ অসুবিধা হৈছে, আজি পঢ়াৰ খৰচ চাওক বৃদ্ধি হৈ গৈ আছে। ঘৰত যদি বৃদ্ধ মা দেউতাৰ বেমাৰ হৈ আছে, তেতিয়াহ'লে ঔষধ কিনিবলৈ পইচা নাই। আজি আমাৰ কিটো অৱস্থা? আগতে আমি কেবখন বা গাড়ীখন চলাইছিলোঁ পৰিয়ালটো পোহপাল দিবলৈ, এতিয়া পৰিয়ালটো পোহপাল দিবলৈ গাড়ীখন বিক্ৰী কৰিবলগীয়া হৈছে। তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? প্ৰতিজন অটোখন পেট্ৰলৰ হয়, পেট্ৰলৰ মূল্য গম পাইছে ইতিমধ্যে 100 পাৰ হৈছে, 104 হোৱাৰ দিশে এতিয়া। আপোনালোকৰ সেই অনুপাতে আপোনালোকৰ এতিয়া কেনেধৰণৰ ব্যৱসায় চলিছে? এক কথাত ক'ব গ'লে মৰাৰ এলাহতে জীয়াই আছোঁ, বুজি পাইছে? মৰাৰ এলাহত জীয়াই আছোঁ। এতিয়া আত্মহত্যা কৰিলে ধৰ্মীয় মতে মানে বেয়া কথা, মই মুছলমান ল'ৰা হয়, গতিকে আত্মহত্যাটো মানে জঘন্য অপৰাধ, আৰু আইনগতভাৱে অপৰাধ, ধৰ্মীয়ভাৱে অপৰাধ। কিন্তু এতিয়া যে আমি জীয়াই আছোঁ, মৰাৰ এলাহতেই জীয়াই আছোঁ। যেতিয়া ঘৰত যাওঁ, ল'ৰা ছোৱালীৰ মুখলৈ চাই কেনে দুখ লাগে, কি কৰি আছোঁ, কি কৰিব লাগিছিল, কি কৰি আছোঁ। যদিও কিবা 87 না কিবা পইচা বাঢ়িছে, গতিকে এইদৰে যদি বাঢ়ে, এইদৰে বঢ়াই লাভ নাই। হয়তো একেবাৰে এনেকুৱা কৰক যে দুখীয়া মানুহখিনিয়ে স্বয়ং আত্মহত্যা কৰিবৰ কাৰণে বাধ্য হয়, নদীত জাপ মাৰিয়েই হওক, ফাঁচি লগাই হওক, জীয়াই থাকি তিলকে জীয়াই থাকি লাভ নাই। সিফালে যি হয়, সিপুৰীত গৈ যি হয় হ'ব, দেখা যাব। এনেকৈ তিল কৰি জীয়াই থাকি লাভ নাই। আৰু ঠিক আছে, আমি গৰীব মানুহ, আমি তেল ভৰাব নালাগে, আমি বাহন চলাব নালাগে, মানি লৈছোঁ। প্ৰত্যেকটা ষ্টেটৰ CMৰ কথা চিন্তা কৰক, এজন মানুহ যাবৰ কাৰণে তেওঁৰ পিছত 50খন গাড়ী থাকে। পেট্ৰল নালাগে 50খন গাড়ীত? তুমি অসমৰ CM হয়, তুমি কেৰেলাৰ CM হয়, তুমি য'ৰে CM হওক, ভাল কথা। তুমি যদি নিজৰ ষ্টেটতে 50খন গাড়ী আগে পিছে লৈ কেনে যদি তুমি ঘূৰা, কিহৰ কাৰণে ঘূৰা? নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণেতো ঘূৰা। তাৰমানে তুমি ৰাইজক সান্তনা দিব পৰা নাই, ৰাইজক খুচি কৰিব পৰা নাই। ৰাইজে যদি তোমাক ভালেই পায়, তোমাৰ নিৰাপত্তা নালাগেতো, তুমি ৰাইজৰ লগত খোজকাঢ়ি যাব পাৰিবাতো। তোমালোকে কমকৈ হেৰি কৰা, খৰচ কৰা আগতে তোমালোকে 50খন গাড়ী নহয়, তোমালোকে 10খন গাড়ী লোৱা, 40খন গাড়ী তেল বচোৱা। প্ৰাইম মিনিষ্টাৰে যাবৰ কাৰণে 850 কোটিৰ প্লেনত যায়, এজন মানুহ যাবৰ কাৰণে সেই মস্ত প্লেনখন লৈ যায়, তাতে পেট্ৰল নালাগে। তোমালোকে পেচেঞ্জাৰ প্লেনত কিয় নোযোৱা? ৰিচেণ্টলি আমাৰ ইয়াতে হেৰি হ'ল, শপত গ্ৰহণ হ'ল, 22খন ষ্টেটৰ প্ৰায় চিফ মিনিষ্টাৰক মাতিলে, খৰচ হোৱা নাই তাতে পেট্ৰল। আৰু একোটা সেইদিনাখন মানুহৰ কি অৱস্থা হৈছে। মই এইখন গাড়ী ঘূৰাবৰ কাৰণে 11 মাইল গৈছোঁ, খানাপাৰাৰ পৰা গাড়ী ঘূৰাবৰ কাৰণে মই 11 মাইল গৈছোঁ।
11 মাইলত যোৱাতে 2 ঘণ্টা, আহোঁতে মোটামুটি 3 ঘণ্টা লাগিছে। এইবিলাক কিহৰ কাৰণে হৈছে? তোমালোকে শপত গ্ৰহণ কৰা বেছ ভাল কথা। পৰিস্থিতি চাই শপত গ্ৰহণ কৰিব লাগিব না। দেশৰ পৰিস্থিতি এনেকুৱা হৈছে, 22খন ষ্টেটৰ চিফ মিনিষ্টাৰক মাতি কেনে বিভিন্ন ধৰণৰ মিনিষ্টাৰ মাতি কেনে কৰিব নালাগিছিলতো। মোৰ বোধে এইটো একদম ব্যক্তিগত মোৰ কথা দেই। আমি দিনৰ দিনটো ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে কেতিয়াবা 200 টকাও নহয়, কিন্তু ঘৰটো 200 টকাত নচলে, আমি জেম ক'ৰ পৰা? গতিকে দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিব লাগিছিল, কিন্তু কৰা নাই। এই চৰকাৰে, বৰ্তমানৰ চৰকাৰখনে দুখীয়া মানুহৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰা নাই। আৰু এটা কথা, এই যিটো আপোনাৰ আঁচনি, বিশেষকৈ আঁচনিটোৱে বৰবাদ কৰি আছে আৰু কৰিব। আঁচনিটো অসমৰ বা যিকোনো ষ্টেটৰ চবেতো পোৱা নাই, পাইছে নেকি? নাই পোৱা। হয়তো 10%হে পাইছে, হয়তো 20%হে পাইছে, কিন্তু ইয়াৰ ভুক্তভোগী 100%। ইয়াৰ ভুক্তভোগী 100%। আজি আঁচনি দিয়াৰ বিনিময়ত ৰাজভঁৰাল উদং হৈ গৈছে, লোনৰ ওপৰত লোন লৈ আছে, ধাৰৰ ওপৰত ধাৰ কৰি আছে, বস্তুৰ দাম বঢ়াই আছে। বস্তুটো চবেই কিনিছে, দুখীয়াইও কিনিছে, ধনীও কিনিছে, আঁচনি পোৱাও কিনিছে, নোপোৱাও কিনিছে। আঁচনি যিয়ে পাইছে তেওঁ বৰ ভৰিছে, আমাৰ ক'বলগীয়া একো নাই। মই যে 10,000 টকা পাইছোঁ, মই 2,000 টকা ভৰিছোঁ, ক'বলগীয়া একো নাই। মই 1 টকা নোপোৱাকৈ মই সেই আঁচনিৰ কুফলটো কিয় ভোগ কৰিম মই? গতিকে কোনো ধৰণৰ আঁচনি, টোটেলি আঁচনি বন্ধ কৰিব লাগে। আৰু যিয়ে একদম নিচল গৰীব, হাত নাই ভৰি নাই বা তাৰ ল'ৰা ছোৱালীও নাই, বৃদ্ধ, একো কৰিব নোৱাৰে, তেওঁক আঁচনি দিয়ক, আমাৰ ক'বলগীয়া একো নাই। 10,000 নহয়, তেওঁ ঘৰ দুৱাৰ বনাই মেলি তেওঁৰ লগত লাগে মানুহ এজন ৰাখি দিয়ক না চৰকাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু হাত ভৰি আছে, কৰ্ম কৰি আছোঁ, মোক আঁচনি নালাগে নহয়। মোৰ দৰে বহুত আছে, হাজাৰ মানুহ, আমাতকৈ হাই ক্লাছৰ মানুহে মানে আঁচনি লৈ আছে, ভাল ভাল চাকৰিয়ালে আঁচনি লৈ আছে। এইবিলাকতো দিব নালাগিছিল নহয়। দুখীয়াটো পইচাই নাই। চাউলৰ এতিয়া পেট্ৰল, ডিজেল, কয়লা, এই তিনিটাৰ যেতিয়া দাম বাঢ়িব, সমাজত যিমান ধৰণৰ বস্তু আছে, যিমান ধৰণৰ লাগতিয়াল অলাগতিয়াল যিমান আছে, চবৰে দাম বাঢ়িব। কেৰিং বাঢ়ি যাব, কেৰিং বাঢ়াৰ লগে লগে দাম বাঢ়িব, চবৰে দাম বাঢ়িব। 10 কেজি চাউল আনোতে যদি আগতে মই 5 টকা লৈছিলোঁ, এতিয়া 10 কেজি চাউলত যেতিয়া মই 7 টকা ল'ম, সেই দোকানীজনেতো দাম বঢ়াব লাগিব না চাউলৰ। গতিকে দুখীয়াই ব্যৱহাৰ কৰা, মানে একদম মধ্যবিত্ত মানুহখিনি যিবিলাক বস্তু ব্যৱহাৰ কৰে, সেইবিলাকত যাতে দাম নাবাঢ়ে। ধনী সম্ভ্ৰান্ত পৰিয়ালে যিবিলাকে ধৰক এতিয়া দামী দামী গাড়ী বহুত আছে, আমিতো নামেই নাজানো সেইবিলাকৰ, আমাৰ সপোনৰ আগোচৰ, সেইবিলাকৰ দাম বঢ়াওক। সোণৰ দাম বাঢ়িছে, আমাৰ বিশেষ ক'বলগীয়া একো নাই। সোণ নিপিন্ধিলেও আমি চলিম, আমি সোণ নিপিন্ধোঁ। মানে পেট্ৰল ডিজেল যিটো মূল্য বাঢ়িছে, আৰু আমাৰ তাৰমানে এনেও এইবোৰৰ কাৰণে মানে আমাৰ বহুত দিগদাৰ হৈছে মানে ঘৰখন চলাত। তাৰপিছত এতিয়া পেট্ৰলৰ মূল্য বঢ়াৰ লগে লগে ডিজেলৰ মূল্য বঢ়াৰ মানে বাকী খাদ্য বস্তু বহুত দাম বাঢ়ি গৈছে। প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে, গেছৰ পৰা লৈ, চাউলৰ পৰা লৈ, মিঠাতেলৰ পেকেট মই যোৱা সপ্তাহত কিনিছিলোঁ মানে 130 টকাত, এতিয়া কিনিব লগা হৈছে আজি 140 টকাত। এতিয়া আমাৰ ধৰক যদি এতিয়া ইনকাম হৈছে 500 টকা, কিন্তু ঘৰৰ বজাৰ লাগে এতিয়া 1000 টকা, সেনেকুৱা। আৰু মানে সেইটোতো হৈছে। আৰু মই আপোনালোকৰ নিউজৰ পৰা মানে আমি এটা মই গোটেই আমাৰ অট সন্থাৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ। আমাক এতিয়া তাৰমানে এনেইতো আমাৰ অলা উবেৰতো মাৰিছে, তাৰ পৰা আকৌ এতিয়া ইলেক্ট্ৰিক গাড়ীবোৰ ওলাইছে বহুত, আৰু সেইবোৰ তাৰমানে কোনো ক'ৰ পৰা আহিছে মানে কোম্পানীয়ে গাড়ীবিলাক দি দিছে তেওঁলোকৰ কোনো নথি পত্ৰও নাই। যেনেকৈ আমাৰ ধৰক পাৰ্মিট থাকে, ফিটনেছ থাকে, পলিউশ্যন নহয়, কিন্তু সিহঁতৰ মানে বিনা লাইচেঞ্চতো সেইবোৰ গাড়ী চলাই। সেইবোৰ আচলতে হ'ল মানে গুলিৰ ভিতৰৰ পাৰ্মিট, আমাৰতো এতিয়া গুৱাহাটী চিটি পাৰ্মিট। এয়ে আৰু মানে চৰকাৰে কিবা এটা কৰিলে মানে ভাল হয়। আৰু তেলৰ দামটো মানে বহুত বাঢ়ি যাই আছে, এতিয়া আমাৰ ভাড়াবিলাক মানে লাহে লাহেকৈ কমি যাই আছে। কিমান টকা ঘৰলৈ লৈ যাব পাৰে আজিৰ দিনটো? এতিয়া দিনটোত মানে মই আহিছোঁ মোটামুটি আপোনাৰ ৰাতিপুৱা 10টা বজাত, এতিয়ালৈকে মই মাত্ৰ 350 টকা ভাড়া মাৰিলোঁ। 350 টকা ভাড়া মাৰোঁতে মই আহিব লাগে নুনমাটিৰ পৰা। এতিয়া নুনমাটিৰ পৰা মই অহা যোৱা কৰোঁতেই মোৰ মোটামুটি 1.5 লিটাৰমান তেল লাগে। আৰু উপাৰ্জনত আমি এতিয়া নে খেতি কৰিব পাৰোঁ নে অন্য কিবা কাম কৰিব পাৰোঁ। আমি এতিয়া গাড়ী চলাব আজি 20-22 বছৰ হ'ল। আমি এতিয়া ইয়াতে ৰুম ভাড়া দি যেনেকৈ চলি আছোঁ, তাতো আমি তাৰমানে কি চলিব নোৱাৰোঁ। আমাৰ অৱস্থা যিটো অৱস্থা হৈছে, এতিয়া আপোনাক এইটো দেখাইছোঁ মই,
এই ৰাতিপুৱাৰ পৰা ৰাতিপুৱা কেইঘণ্টা অনলাইন আছোঁ সেইটো আপোনাক মই দেখাই দি আছোঁ। এনেকৈ আমি অনলাইন এই 8 ঘণ্টা অনলাইন, 8 ঘণ্টাত 1125 টকা ভাড়া মাৰিলোঁ। 1125 টকাত এতিয়া বৰ্তমান ইয়াতে তেলটোতো আছে নিজৰ তেল এতিয়া বৰ্তমানলৈকে মই 810 টকাত তেল ভৰালোঁ। 810 টকাৰ ভৰাই এইখিনি তাতে খালোঁ নাই, দুপৰীয়া ভাতটো খালোঁ। এতিয়া গধূলিলৈকে চিন্তা কৰি আছোঁ 30 চল্লিছলৈকে কি লৈ যাম। এনেকুৱা আমাৰ হেৰি হৈছে। আৰু বন্ধ কৰিলেই গাড়ী কমাব দিলে অন্য কিবা ব্যৱস্থা কৰিব লাগিব। এতিয়া সেই ব্যৱস্থা কৰিম কি আমি তাৰমানে আমাৰ মানে কোনো ফালৰ পৰা মানে অৱস্থাটো চবৰে, মোৰ বুলি নহয় প্ৰত্যেক ড্ৰাইভাৰৰে মুখ শুকান, চবে মন মাৰি বহি থাকে গধূলিলৈকে কিবা লৈ যাম বুলি। মুঠতে অৱস্থা আমাৰ বহুত বিপদজনক হৈ আহিছে। আগন্তুক আৰু আমাৰ কি হয় অৱস্থা ক'ব নোৱাৰি। এতিয়ালৈকেতো বহুত আমাৰ যিটো হেৰি ড্ৰাইভাৰ বহুতেতো এতিয়া মৃত্যুৰ ৰাস্তা বিচাৰি ল'ব লগা হৈছে। এনেকুৱা অৱস্থাত আমি এতিয়া চলি আছোঁ। বৰ্তমান তেলটো আজিও বাঢ়িছে, 90 পইচা বাঢ়িছে আজি। 90 পইচা নে 87 পইচা বাঢ়িছে। মুঠতে তেলৰ দাম বাঢ়িছে। এতিয়া আমাৰ আৰু ইফালে উবেৰ ওলাৰ কথা আপোনালোকে জানে, ৰেটটো দিনে দিনে কমি যাই আছে, তেলৰ দাম বাঢ়ি যাই আছে। আমাৰ মানে বহুত অৱস্থা বেয়া বৰ্তমান। মানে মজবুৰত এতিয়া চলাইছে। এতিয়া চাওক, এতিয়া ঔষধ কিনিম নে এই চাওক ঔষধৰ টোপোলা, এইটো ঔষধ খাই মানে এনেকুৱা নাৰ্ভৰ প্ৰব্লেম আহিছে, চুগাৰৰ প্ৰব্লেম আহিছে, মানে নানানটা পইচা। আমি 18 ঘণ্টা ডিউটি কৰোঁ ৰাতিপুৱাৰ পৰা, তথাপিতো আমাৰ নোজোৰে। আৰু যদি তাৰ মাজত যদি আমাক গাড়ী কমাব দিছে, গাড়ীনো আমি কেনেকৈ কমাম, আমিতো চলাই আছোঁ। গতিকে তাৰ মাজত যদি বন্ধ কৰে সেইটোতো আমাৰ উপায় একো নাই। গতিকে মানে মানুহৰ হেৰিবিলাক অলপ বেলেগ হ'ব, চেঞ্জ হ'ব, মেণ্টেলিটিবিলাক চেঞ্জ হ'ব, কি কৰিম কি নকৰিম সেনেকুৱা। প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকটো সামগ্ৰীৰে এতিয়া মূল্য বৃদ্ধি হৈছে। কেৱল পেট্ৰলে নহয়, এতিয়া পেট্ৰলৰ দাম নাইবা ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ফলতে কিন্তু বাকীসমূহ সামগ্ৰীৰো ইতিমধ্যে দামসমূহ চব বৃদ্ধি হৈছে। তো তেনে ক্ষেত্ৰত আপোনালোকৰ এতিয়া গাড়ীখন নচলালে সেইখিনি সামগ্ৰী কেনেধৰণৰ ক্ৰয় কৰিব পাৰে? এতিয়া সেইখিনি সামগ্ৰী এতিয়া এনেকুৱা পৰ্যায়লৈকে গৈছে, কাৰণ এতিয়া এই গাড়ী চলে মানে খাম বুলি আৰু ভৱিষ্যতত আশা কৰিব নোৱাৰোঁ। এতিয়া ৰাস্তাও বিচাৰি পোৱা নাই। তাকে সেই হিচাপতে সেইবিলাক কথা চিন্তা ভাৱনা কৰি মঞ্চত মাৰি বহি আছোঁ আৰু তাৰমানে মানে ৰাস্তা এতিয়ালৈকে একো বিচাৰিয়ে পোৱা নাই, কি কৰিম কি নকৰিম আগন্তুক। মানে পৰ্যায়টো এতিয়া গমেই পাই গৈছোঁ, ৰাস্তা যি ভৱিষ্যতত যে বেয়া হ'ব লাইনটো, আমাৰ যি বিপদ আহি আছে সেইটো কথা পূৰা একদম পূৰা চিয়ৰ কনফাৰ্ম হৈ লৈছোঁ আৰু তাৰমানে। এতিয়া তাৰ ৰাস্তা এতিয়ালৈকে বিচাৰি পোৱা নাই। এতিয়া ৰাতিপুৱা মৰ্ণিং ভাত খালে দুপৰীয়া বন্ধ কৰিব লগা হৈছে। মানে আজিৰ পৰা 30 বছৰ আগৰ দিনটো ঘূৰি আহিব যেন লাগিছে এতিয়া। পেট্ৰলটো দাম বাঢ়ি গৈছে, কিন্তু দাম বাঢ়িলে ভাড়া নাই, পেট্ৰল গাড়ী ভাড়াও নাই। কি কৰিম আৰু, চলিবই দিগদাৰ হৈছে আমাৰ। আমাৰ মানে ৰখি থাকোঁ আৰু ৰাতিপুৱাৰ পৰা বহি থাকোঁ, ভাড়াই নাই। দিনটোত আগত কেনেকুৱা ভাড়া আহিছিল, এতিয়া কেনেকুৱা ভাড়া? আগতে ভাড়া আছিলে আপোনাৰ মোটামুটি ধৰক আমি হাজিৰাটো নিব পাৰোঁ আৰু এতিয়া হাজিৰাটোও নিব নোৱাৰোঁ, মানে চলাটো টান হৈছে আৰু। এতিয়া আগৰ তুলনাত আপোনালোকে হয়তো এতিয়া পেট্ৰলৰ দামৰ বাবেই আপোনালোকে হয়তো ভাড়াটো অলপ বঢ়াই দিব বিচাৰে, কিন্তু তেনেকুৱা ক্ষেত্ৰত গ্ৰাহকে কাষ্টমাৰে গ্ৰাহকে দিব নোখোজে, ইমান পইচা লৈ নে আপোনালোকে ইমান খোজে। কিন্তু আমি আগৰ হিচাপতে পইচা লওঁ, কোৱাত কওঁ কিন্তু দিব নোখোজে, তৰ্কয়ে লাগি যাব। দাম 103 টকা কিমান পইচা হৈ গৈছে। আমাৰ এতিয়া ভাড়া মাৰি একো নপচায় আৰু কিবা কৰি খালি ভাতটো খাব পাৰোঁ, হাত তেলটো ভৰাব পাৰোঁ, 1 টকাৰ নাবাচে। এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ। চৰকাৰে যদি কয় গাড়ী চলাব লাগে কম চলালে আমি ইনকাম কেনেকৈ কৰিম। এতিয়া যদি গাড়ীয়ে নচলাওঁ আমি, আমাৰ পইচাটো আহিব ক'ৰ পৰা, যি ভাড়া দিয়ে এনে 10 কিলোমিটাৰ 12 কিলোমিটাৰ জেগাত 140 টকা, 120 টকা, 130 টকা। তাৰে মাজত যদি চৰকাৰে গাড়ী কম চলাব দিয়ে, আমি ক'ৰ পৰা কি কৰিম। আজি চাওক কিমান টকা ভাড়া মাৰছোঁ, দিনটো গাড়ী চলাই পেলাই 756 টকা ভাড়া মাৰছোঁ। তেল ভৰাম ক'ৰ পৰা, খাম ক'ৰ পৰা, 30 চল্লিছ দি বহিম। ঘৰলৈ কিমান টকা লৈ যায় এতিয়া আগৰ তুলনাত? ল'ব নোৱাৰোঁ, কিস্তি ফেল পৰিছে এইবাৰ মোৰ গাড়ী, মই ফেল পৰিছে, দিবই পৰা নাই। কি ক'ম আৰু, ক'ব লগা ভাষাই নাই। 10,500 টকা EMI আছে, নিজে খাব লাগে, 30 চল্লিছ পঢ়াব লাগে ল'ৰা ছোৱালীগিলা, ঘৰটো বচাব লাগে, নিজে চলিব লাগে, কেনেকৈ চলিম। পূৰ্বতে কেনেকুৱা আছিলে ইনকাম আৰু এতিয়া কেনেকুৱা? 3 ভাগৰ 1 ভাগ হৈছে যে এতিয়া চলিবলৈ পাৰেনে সেইখিনি? কিবা কৰি চলি আছোঁ, এসাঁজ খাই এসাঁজ দোকান পৰি চলি আছোঁ আৰু। এই মাহটোতে 3বাৰকৈ বৃদ্ধি পালে 10 দিনৰ মূৰত, আজি আকৌ বাঢ়িছে।
কি ক'ব এই ক্ষেত্ৰত? চৰকাৰৰ কাম নোহোৱা কাম চৰকাৰৰ হৈ আছে, সেইকাৰণে এনেকুৱা হৈ আছে। চৰকাৰৰ কাম নাই। তেনেকুৱা ৰেটিং দি আছে, ভাড়া মাৰিব পৰা নাই। ৰাতিপুৱা 4টাত ওলাইছোঁ, এতিয়ালৈকে মাত্ৰ 400 টকা ভাড়া মাৰিছোঁ। এনেকুৱা হৈছে গাড়ীও ঘৰত বহাই থৈ কিনে বিনা খাই ঘৰত শুই থাকিব লগা হৈ আছে। তাৰ মাজতে আকৌ পেট্ৰলৰ দাম, ডিজেলৰ দাম, একদম বিজনেছ বেকাৰ হৈ আছে আমাৰ, চলিব নোৱাৰা হৈ আছে। চৰকাৰখনে কৈছে যে এতিয়া ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ কাৰণে নাইবা নাটনি হোৱাৰ কাৰণে এতিয়া গাড়ীসমূহ চলোৱা হ্ৰাস কৰিব দিছে। নৰেন্দ্ৰ মোদীয়ে কৈছে গাড়ী কমকৈ চলাওক। তো তেনে ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনৰ মেইন পথটোৱে হ'ল আপোনালোকৰ এই গাড়ীখন। এতিয়া গাড়ীখন নচলালে আপোনালোকে কি কৰিব? একো কৰিব নাই, ঘৰতে বহি থাকিব লাগিব আৰু উপায় নাই। একোৱেই নাই, এতিয়া গাড়ীও ঘৰত পেলাই দিব লগা হৈ আছে। ৰাতিপুৱা যদি 4টাত ওলাই কিনে 400 টকা ভাড়া মাৰোঁ গোটেই দিনটোত, কেনেকুৱা চলিম, কি কৰিম? ভাত চাত খোৱা উপায়ো নাই, এনেকুৱা হৈ আছে। পূৰ্বতে কেনেকুৱা হৈছিলে উপাৰ্জন, এতিয়া আৰু তাৰ তুলনাত পেট্ৰল দাম বৃদ্ধি হোৱাৰ ফলত এতিয়া উপাৰ্জন কেনেকুৱা হয়? ঘৰলৈ কিমান টকা লৈ যাব পাৰে আপোনালোকে? নাই, একো নাহে। তেল চেল ভৰাই ভাড়া মাৰি খাইছে, একো নাথাকে, এনেকুৱা হৈ আছে। ৰিচেণ্টলি এসপ্তাহৰ পৰা 1 টকাও কামাই নাই। তাৰ মাজত পেট্ৰলৰ দাম, ডিজেলৰ দাম এনেকুৱা হৈ আছে কি গাড়ীত চলালে, AC চলালে এই গৰমত একো নাথাকে। ইপিনে 2014 চনৰ পূৰ্বে কিমান দাম আছিল পেট্ৰল, ডিজেল বা অন্য সামগ্ৰীৰ, তাৰো এক তথ্য দাঙি ধৰি সংবাদমেল সম্বোধন কৰে বিধায়ক অখিল গগৈয়ে। বিজেপিৰ শাসনকালত 2014 চনত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 75 টকা 51 পইচাৰ পৰা মূল্যবৃদ্ধি হৈ এতিয়াৰ দাম 104 টকা 12 পইচা হ'লগৈ। ঠিক একেদৰে 2014 ডিজেলৰ মূল্য আছিল 58 টকা 40 পইচা আৰু বৰ্তমান হ'লগৈ 95 টকা 44 পইচা। গেছ চিলিণ্ডাৰ ক্ষেত্ৰতো এতিয়া জ্বলা-কলা খাইছে সাধাৰণ ৰাইজে। অখিল গগৈৰ আহ্বান, চৰকাৰে অন্ততঃ পেট্ৰল, ডিজেল আৰু গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি ৰাইজক পৰিত্ৰাণ দিয়ক। মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি আপোনালোকক যদি আজি কওঁ যে আজিৰ দিনটোত, আজি 23 তাৰিখ, আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম 1 লিটাৰ পেট্ৰলৰ দাম 104 টকা 12 পইচা আজি গুৱাহাটীত হ'ল। 104 টকা 12 পইচা আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম। 1 লিটাৰ ডিজেলৰ দাম আজিৰ দিনটোত 95 টকা 44 পইচা হ'ল। 95 টকা 44 পইচা হৈছে। অথচ বিজেপি চৰকাৰখনৰ মূল শ্লোগানটো আছিলে যে মেহেংগায়ে হটায়েংগে, মূল্যবৃদ্ধি ৰোধ কৰিম, এইটোৱে আছিলে বিজেপি চৰকাৰখনৰ আটাইতকৈ ডাঙৰ শ্লোগান। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এই দুইখন চৰকাৰ 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহোঁতেও সেইটো শ্লোগান আছিলে আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ শ্লোগান হ'ল যে মূল্যবৃদ্ধি আমি ৰোধ কৰিম। কিন্তু দেখা গৈছে যে 2014 চনত 1 লিটাৰ পেট্ৰলৰ দাম আছিলে 75 টকা 51 পইচা। সেইটো বাঢ়ি 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 গৈ 95 টকা হ'ল। কমোৱাৰ কথা আছিলে। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় সংকটৰ দোহাই দি আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম হ'লগে 104 টকা 12 পইচা। 75 টকাৰ পৰা 104 টকা 12 পইচা হ'লগৈ। ডিজেলৰ দাম আছিলে 58 টকা 40 পইচা আৰু আজিৰ দিনটোত সেই 58 টকা 40 পইচাৰ ডিজেলৰ দাম 95 টকা 44 পইচালৈ বৃদ্ধি পালে। LPG গেছ চিলিণ্ডাৰৰ দাম যেটো 414 টকা আছিলে নৰেন্দ্ৰ মোদীৰ শাসনলৈ অহাৰ আগতে, সেই 414 টকাৰ ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম এতিয়া 962 টকালৈ বৃদ্ধি পালে। আৰু আপোনালোকে সকলোৱে জানে যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামটো যি বৃদ্ধি পালে সেইটো এটা ভয়াবহ সংখ্যা। আজিৰ দিনটোত সেইকাৰণে আমাৰ ৰাইজৰ দলৰ প্ৰথম দাবীটো হ'ল যে অন্তত পক্ষে 3টা বস্তুৰ দাম কমাব লাগে। এটা হ'ল গেছ চিলিণ্ডাৰ, LPG গেছৰ দাম কমাব লাগে।
এটা কমাব লাগে পেট্ৰল আৰু এটা কমাব লাগে। এফালে ঋণ লৈ লৈ চৰকাৰ জোৰা চাপলি মাৰি চলাইছে হিমন্ত বিশ্ব শৰ্মাই, আনফালে শুল্কৰ গৃহ নিৰ্মাণ কৰো 2-3 গুণ বৃদ্ধি পালে। তাতে আকৌ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ ফলত বৃদ্ধি পাব যাত্ৰীৰ ভাড়াৰ পৰিমাণো। মুঠৰ ওপৰত সাধাৰণ খাটি খোৱা লোকসকলৰ জীৱন চাৰিওফালৰ পৰা অন্ধকাৰচ্ছন্ন হৈ পৰিছে বৰ্তমানৰ পৰিস্থিতিত। কাৰণ এটাই, সকলোতে কেৱল মূল্য বৃদ্ধি। ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।